আমৰ আচাৰ বুলি ক'লে কাৰণো প্ৰিয় নহয় বাৰু, সকলোৰে প্ৰিয়। কিন্তু কেতিয়াবা আমৰ আচাৰ খোৱা নহয় কাৰণ তেলৰ পৰিমাণ বেছি থকা বাবে। সেইবাবে আজি মই একেবাৰে কম তেলত বনোৱা আচাৰৰ ৰেচিপি লৈ আহিছোঁ। হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটি কুকিং ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এয়া আমৰ আচাৰৰ ৰেচিপি লৈ আহিছোঁ। এয়া আমকেইটা প্ৰথমতে ভালদৰে ধুই অকণমান সময় তিয়াই থৈ দিছোঁ। তাৰপাছত সৰু সৰুকৈ কাটি এনেদৰে ৰ'দত শুকাবলৈ দিছোঁ। এয়া অকণমান অকণমান শুকাব ধৰিছে, দেখিছেনে? আমৰ একেবাৰে পানী নোহোৱা হ'ব লাগিব। এয়া আমখিনি মোৰ ভালদৰে শুকোৱা হৈ গৈছে। এতিয়া আমখিনি নিমখ হালধিৰে গোটেই ৰাতি এনেদৰে থৈ দিম। কিন্তু ভালদৰে নিমখ হালধিখিনি মিক্স কৰিব লাগিব। মই আৰু কিবা বনাম, ওলোটা পোলোটা নহ'বনে? এয়া আমখিনি অকণমান পৰিয়ে গ'ল। এয়া গোটেই ৰাতি এনেদৰে ঢাকি থৈছোঁ। এয়া ৰাতিপুৱা দেখিছেনে আমৰ পৰা গোটেই পানীখিনি এৰিছে। এতিয়া এইখিনি আম ভালদৰে এপিচ এপিচ কৰি এপিচৰ সৈতে আন পিচ নলগাকৈ এনেদৰে ৰ'দত দিম। দেখিছে 2 ঘণ্টামান পিছতে এয়া ভালদৰে আমখিনি শুকাইছেই। আৰু এই আমখিনিৰ লগতে সৰিয়হ অকণমানো ৰ'দত দি লৈছোঁ। আচাৰ বনাওঁতে এইখিনিৰো অতি দৰকাৰ হ'ব। সৰিয়হখিনি শুকোৱা হোৱাৰ পাছত শুকান কেৰাহী এটাত অকণমান কম জুইত ভাজি ল'ম। এইদৰে কড়াকৈ ভাজিব নালাগে। তাৰপাছত এয়া মই পাঁচফোৰণ লৈছোঁ। আপোনালোকৰ তাত যদি পাঁচফোৰণ নাথাকে এইবিধ বেলেগ বেলেগকৈও ল'ব পাৰে, যেনে ধৰক মিঠি, জিৰা, ধনিয়া আদি এনে বেলেগ বেলেগকৈ ল'ব পাৰে। এইখিনি মই অকণমান পিচি লৈছোঁ, একেবাৰে মিহি কৰি লোৱা নাই। একেবাৰে মিহি কৰিলে খাবলৈ ভাল নালাগে। এই অকণমান পিচি লৈছোঁ। এতিয়া এইখিনি ভালদৰে আমৰ সৈতে মিক্স কৰি ল'ম। এতিয়ালৈকে মই তেল দিয়া নাই, কিন্তু মই ভিনেগাৰ অকণমান দিছোঁ। মই ভিনেগাৰটো দিয়াতে আপোনাক দেখাবলৈ নহ'ল। এতিয়া এনেদৰে ৰ'দত ভালদৰে শুকাবলৈ দিম। দেখিছেনে এতিয়া খাওঁ খাওঁ লাগিছেনে? মোৰ হ'লে এই আচাৰৰ ৰেচিপিটো বিৰাটেই প্ৰিয়। শুকানকৈ বনোৱা আমৰ আচাৰৰ ৰেচিপিটো মানে এই দালিৰ সৈতে এই আম এপিচ হ'লে আৰু কথাই বেলেগ। দেখিছেনে? মই মানে এটা ভুল কৰিলোঁ, আপোনালোকক একেবাৰে কম তেল ইয়াতে দিছিলোঁ। মই আপোনালোকক সেইখিনি ভিডিঅ' কৰা নহ'ল। মই আপোনালোকক তেলৰ পৰিমাণ দিছোঁ, ইয়াত 2 চামুচমান তেল দিছিলোঁ। 2 চামুচ মানে ডাঙৰ চামুচেৰে 2 চামুচ তেল দিছিলোঁ। এয়া এনেদৰে ভালদৰে মিক্স কৰি ল'লোঁ। এয়া মোৰ আচাৰৰ ৰেচিপি ৰেডি।